জুবিন গাৰ্গবিহীন 24টা দিন আৰু 24টা দিনৰ আজি এয়া মই দৃশ্যাংশ NKTV প্লাছৰ দৰ্শকক দেখুৱাইছো। সোণাপুৰৰ কমাৰকুছিৰ সেই বিশেষ স্থান য'ত প্ৰাণৰ শিল্পীগৰাকীয়ে অন্তিম শয়ন কৰিছিল আৰু অন্তিম শয়নস্থলীত আজি আচলতে পূৰ্বতকৈ অভিলেখ সংখ্যক অনুৰাগী দেখিবলৈ পোৱা গৈছে। লাখ লাখ অনুৰাগী। আপুনি 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰকাৰ যান জঁটৰ সৃষ্টি হৈছে আৰু লোকাৰণ্য হৈ পৰিছে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰৰ পৰা পোনে পোনে মই আপোনালোকক NKTV প্লাছৰ দৰ্শকক দেখুৱাইছো। এনেদৰে ভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী অনুৰাগী আহিছে প্ৰাণৰ শিল্পীগৰাকীক একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ সুবাস বিচাৰি অন্ত্যেষ্টিক্ৰিয়া স্থাপন কৰা এই স্থানত আহিছে। আৰু আপুনি যেইফালে চাই পুণ্য তীৰ্থলৈ পৰিণত হৈছে সোণাপুৰৰ কমাৰকুছিৰ এই বিশেষ স্থান আৰু এই স্থানতে আচলতে প্ৰাণৰ শিল্পীগৰাকী অন্তিম শয়ন কৰিছিল। আৰু আপুনি যেইফালে চাই কেৱল মানুহ আৰু মানুহ, লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে, কেৱল মানুহ আৰু মানুহ। আৰু আজি যিহেতু দেওবাৰ, অইনবাৰতকৈ আজি দেওবাৰ বন্ধবাৰ হিচাপে আচলতে প্ৰতিগৰাকী অনুৰাগী আহিছে আৰু ক্ষণিক সময় প্ৰাণৰ শিল্পীগৰাকীক ওচৰত বিচাৰিছে, বুকুৰ ওচৰত বিচাৰিছে আৰু তাৰ বাবে হয়তো এয়া অনুৰাগীৰে আহিছে প্ৰতিগৰাকী শিল্পী আৰু আপোনাৰ প্ৰতিগৰাকী অনুৰাগী। আৰু এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু বিভিন্ন স্থানৰ পৰা লোক আহিছে। দাদা ক'ৰ পৰা আহিছে আৰু কি ক'ব পৰিৱেশটো দেখি? মই আহিছো চৰাইদেউৰ পৰা। চৰাইদেউ পৰিৱেশটো বেছ গাম্ভীৰ্যপূৰ্ণ হৈছে, যিহেতু এনেকুৱা এটা পৰিৱেশ যে আমি দেখিবলৈ পাম সেইটোতো ভবাও নাছিলো। কিন্তু জুবিন দাৰ যে আমাৰ মাজৰ পৰা ইমান সোনকালে এৰি থৈ যাব আমি সেইটো কল্পনাও কৰা নাছিলো। তেখেত আমাৰ অন্তৰ সৈতে হেৰি হৈ আছিলে, আমাৰ অন্তৰ মাজতে আছে। তেখেতক আমি খুব ভাল পাইছিলো। তেখেতৰ গীত মাতৰ বুলিয়ে নহয়, তেখেতে মানুহৰ লগত যিদৰে মিলা প্ৰীতি কৰিছিলে, তেখেতে সকলোকে সমান ভাবিছিলে, জীৱ জন্তু চৰাই চিৰিকটিৰ প্ৰতিও মৰম ৰাখিছিলে, সকলোকে হেৰি কৰিছিলে, কোনো ভেদ ভাৱ নাৰাখিছিলে। এইটো মানে তেখেতে সকলোকে সমান ভাৱে চকুৰে চাইছিলে। ন্যায় যিটো ন্যায় সংগত আমি বিচাৰো ইয়াৰ এটা উচিত তদন্ত হওক, উচিত তদন্ত হয়, ন্যায় বিচাৰক যাতে জুবিনৰ আত্মা শান্তি পাওক। আৰু আমি সকলো অসমবাসী বুলিয়ে নহয়, ভাৰতবাসীৰ প্ৰত্যেকতেই এইটো এটা প্ৰশ্ন জাগি আছে যে ইয়াৰ ৰহস্য কি, ইয়াত কেলে এনেকুৱা এটা হবলৈ পালে। গতিকে ইয়াৰ উচিত তদন্তৰ বাবে চবেই আপ্লুত হৈ আছে যে ইয়াৰ উচিত বিচাৰ হওক আৰু ন্যায়টো পাওক, জুবিনৰ আত্মা পাব আৰু আত্মীয় স্বজন আৰু আমিও শান্তি পাওঁ, হয়তো অসমবাসীও আমি শান্তি পাওঁ, এইটোকে কামনা কৰি আজি আহিছো। আজি ইমান চৰাইদেউৰ পৰা তেখেতকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছো আমি। তেখেতে আমি ধূপ ফুল দি আমি যিটো অন্তৰৰ সৈতে যিটো শ্ৰদ্ধাঞ্জলি জনাইছো, আমি তেখেতৰ আত্মা শান্তি পাওক। আমি এইটো ইয়ালৈ আহিছো এইকাৰণে যে প্ৰতিবাদ কৰিবলৈ আহিছো যাতে ইয়াৰ উচিত বিচাৰ হওক আৰু ন্যায় হওক আৰু দুখীয়া কঠোৰ শাস্তি পাওক, এইটোৱে আমি কামনা কৰিছো। হয়, নিশ্চয়কৈ। আৰু জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ সমান্তৰালভাৱে কিন্তু প্ৰতিগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্ন উত্থাপন কৰিছে এই অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা। এই দৃশ্যাংশ দেখুৱাইছো, যেইফালে চাই আপুনি জয় জুবিন দা ধ্বনি আৰু জুবিন গাৰ্গৰ ন্যায় লাগে এনেধৰণৰ শ্লোগান আওৰাইছে অনুৰাগীসকলে। আৰু আজি দেওবাৰৰ এই বিশেষ দিনটোত লাখ লাখ অনুৰাগীৰ আগমন ঘটিছে বিভিন্ন স্থানৰ পৰা। আপুনি চাওক পুণ্য তীৰ্থলৈ পৰিণত হৈছে। এগছি চাকি ধূপ জ্বলাই আচলতে প্ৰতিগৰাকীয়ে আহিছে আৰু প্ৰিয় আচলতে কিছু সংখ্যকে গছৰ পুলি আনিছে প্ৰিয় শিল্পীগৰাকীক প্ৰাণৰ কাষত বিচাৰিবলৈ। বাইদেউ অকমান যদি আপুনি সময় দিয়ে, বাইদেউ অকমান। আৰু গছ পুলি ক'ৰ পৰা আহিছে বাইদেউ? কি ক'ব পৰিৱেশটো দেখি কেনেকুৱা লাগিছে? মা নিশ্চয় আৰু এনেকুৱা পৰিৱেশ দেখা নাই। আৰু ন্যায়ৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত, সেই বিষয়টোক লৈ কি ক'ব এগৰাকী বয়োজ্যেষ্ঠ হিচাপে আপুনি? মৃত্যুটোতো আমিতো সদায় টিভি চাওঁ, ভাবো যে জুবিনক মানে কেনেকে মানে হত্যা কৰিলে বুলি নকওঁ আৰু কেনেকে তেওঁৰ মৃত্যু হ'ল, মানে সেই ৰহস্যটো মানে আমাক লাগে। কিন্তু এতিয়া অকমান হতাশো হৈছো, তাৰমানে সঁচা কথা কৈছো, হয় নহয়, অকল হতাশ হৈ গৈছো। আৰু সদায় মানে বিত্তীয় কেলেংকাৰী সেইবিলাকতে অকমান বেছি গুৰুত্ব দিয়া নিচিনা লাগিছে। প্ৰকৃত ন্যায়ৰ দিশে যাব লাগে। আমাৰ হৈছে কি প্ৰকৃত ন্যায় হ'ব লাগে। ডেইলি টিভিটো চাওঁ, কিজানি জুবিনৰ কিবা এটা কোনো পাওঁ, কিন্তু কোনোদিন নেপাওঁ তাৰমানে। আৰু তেওঁ ঢুকোৱাৰ পিছত বুকুত মানে এনেকুৱা এটা বেদনা হৈ গৈছে নহয়, মানে ক'ব নোৱাৰো তাৰমানে। সেইকাৰণেতো আহিছো আৰু মানে এনেকুৱা পুণ্যাত্মা মানে আৰু হেৰিয়াত চাগে আৰু জন্ম নহব। আৰু ভগৱানক মানে লগ পালে সুধিব মন যায় যে ইমান লাখ লাখ মানুহৰ মানে ইমান দুখ বেদনা দি কিয় তেখেতক মানে লৈ গ'ল আমাৰ মাজত, হয় নহয় বাৰু? হয়, নিশ্চয়কৈ প্ৰতিগৰাকী অনুৰাগী আচলতে শোকাহত হৈছে আৰু শোকৰ মাজতো প্ৰিয় শিল্পীগৰাকীক বিচাৰি আহিছে এয়া পুণ্য তীৰ্থলৈ। আৰু এয়াই সোণাপুৰৰ কমাৰকুছিৰ স্থান য'ত অন্তিম শয়ন কৰিছিল প্ৰাণৰ শিল্পীগৰাকী। আৰু আজি
লাখ লাখ অনুৰাগীৰ সমাগম হৈছে এই স্থানত আৰু এই স্থানৰ পৰা পোনে পোনে এনকে টিভি প্লাছৰ দৰ্শকক আমি দৃশ্যাংশ দেখুৱাইছো। কিন্তু জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰাৰ সমান্তৰালভাৱে কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্নটো আবাল বৃদ্ধ বনিতালৈ প্ৰতিগৰাকী উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হওক আৰু ন্যায় পাওক প্ৰাণৰ শিল্পীগৰাকীয়ে।